গুৱাহাটীস্থিত হেলথ চিটি হাস্পতাল কৰ্তৃপক্ষৰ সংবাদমেল সম্বোধন চিকিৎসালয়খনত নতুনকৈ সংযোজন কৰা হৈছে UCT 780 উইথ ডেল্টা চিটি স্কেন মেচিন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমবাৰৰ বাবে হেলথ চিটি হাস্পতালত স্থাপন কৰা হৈছে এই মেচিন UCT 780 উইথ ডেল্টা চিটি স্কেন মেচিনটো আৰু পৰিচালিত AI দ্বাৰা কাৰ্ডিওলজিৰ পৰীক্ষাত উচ্চমানৰ হৃদযন্ত্ৰৰ ছবি ধৰি ৰাখে এই বিশেষ মেচিনটোৱে সমান্তৰালকৈ কেন্সাৰৰ ক্ষেত্ৰত সূক্ষ্মতকৈ সূক্ষ্ম টিউমাৰ ধৰা পেলায় সমান্তৰালকৈ ডেল্টা পূৰ্ণগঠন আৰু AI ডম ডোজ ব্যৱহাৰ কৰি 80% পৰ্যন্ত বিকিৰণ হ্ৰাস কৰিব পাৰি হস্পিটেলত নতুনকৈ কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন ডেল্টা সফটৱেৰ থকা ইউনাইটেড ইমেজিঙৰ CT 780 বুলি 160 CT স্কেন মেচিন এটা স্থাপন কৰা হৈছে এই মেচিনটো আমাৰ স্থাপন কৰাৰ লক্ষ্য এটাই যে কাৰ্ডিওলজি আৰু অংকোলজি মানে হাৰ্ট আৰু কেন্সাৰৰ ক্ষেত্ৰত যাতে পেশেন্ট ৰোগীসকলৰ অতি সূক্ষ্মভাৱে অতি নিৰাপদভাৱে এটি ভাল ডায়াগনোসিস দিব পাৰি সেইটোৱে আমাৰ চেষ্টা আপনি জানে যে হাৰ্টৰ বেমাৰবোৰৰ ক্ষেত্ৰত কোৰোনাৰী আৰ্টাৰী ব্লকটো আটাইতকৈ ডাঙৰ ইম্পৰ্টেন্ট আৰু আজিকালি এই মেচিনটোৰ সহায়ত আৰ্টিফিচিয়েল ইন্টেলিজেন্স দি পেলাই আমি অতি নিৰাপদে কোনো ধৰণৰ অপাৰেচন নকৰাকৈ পেশেন্টজনৰ আমি হাৰ্টৰ বেমাৰটো ওলাব পাৰো আৰু তাৰ ফলত কি হ'ব যে যিসকল আমাৰ কাৰ্ডিওলজিষ্ট আছে তেওঁলোকে জানিব পাৰিব যে এই পেশেন্টজনক কিবা নেক্সট প্ৰচিডিউৰ কৰিব লাগে নে নালাগে সো কোৰোনাৰী আৰ্টাৰী যেটো ব্লক থাকে হাৰ্টৰ এই ব্লকটো চাব কাৰণে এই মেচিনটো অতি অগ্ৰগণ্য আৰু অতি বিশিষ্ট মেচিন হিচাপে অতিমধ্যে প্ৰমাণিত হৈছে আগৰ যিবিলাক মেচিন আছিল গুৱাহাটীত যিবিলাক বহু মেচিন আছে যিবিলাক স্লাইচাৰ হয় বা আগৰ জেনেৰেশ্যনৰ মেচিন হয় সেইবিলাকৰ কোৱালিটিটো ইমান ভাল নহয় আৰু তেতিয়া মানে আপোনাৰ ডায়াগনচিছটো খেলিমেলি হয় আৰু সেইটোৰ ক্ষেত্ৰত ডায়াগনচিছটো নিয়াৰ পাৰফেক্ট হ'ব নোৱাৰে নিয়াৰ পাৰফেক্ট হোৱা বহুত দৰকাৰ হয় প্লেনিঙৰ কাৰণে আৰু চিটি কৰ্নিয়েঞ্জগ্ৰাফি যে টেষ্ট যিটো আপোনাক নেগেটিভ প্ৰেডিক্টিভিটি খুব হাই মানে আমি যদি চিটি কৰ্নিয়েঞ্জগ্ৰাফি কৰিছোঁ তাত যদি তেখেতসকলে যে ব্লকেজ সিগনিফিকেণ্ট ব্লকেজ নাই মানে ইট ইজ এজ একুৰেটেড মোৰ দেন 98% মানে অলমোষ্ট 100% ক'ব পাৰে যে তেখেতৰ ব্লকেজ নাই মানে এই টেষ্টটোৰ বিউটিটো এইটোৱেই মানে নেগেটিভ প্ৰেডিক্টিভিটি ইজ ভেৰি হাই চাব আজি মোক তেখেতসকলে ক'লে যে শশাংক বৰুৱাৰ আৰ্টাৰীত সিগনিফিকেণ্ট ব্লকেজ নাই বা কেলছিয়াম লেভেলটো কম আছে মানে ইট ইজ এজ একুৰেটেড 100% মোৰ দেন 98% সেইটো কাৰণে এই টেষ্টটো যে বহুত আজিকালি মানে খুব মানে ফ'কাছ পাইছে এইটো কাৰণে বিকজ অফ নেগেটিভ প্ৰেডিক্টিবিলিটি এই মেচিনটো অহাৰ পিছত তেওঁ কোৱাৰ দৰে মানুহৰ ভয়ৰ কাৰণ নাই এটা সৰু বেজি এটা দিব কণ্ট্ৰাষ্ট অন্য জাষ্ট ইণ্টাৰভেনাছ বেজিৰ দৰে আৰু 15 মিনিটৰ ভিতৰত আমি ৰিপৰ্টটো হৈ যাব গতিকে আৰু যেহেতু আমাৰ এক্সপাৰ্টসকল আছে গতিকে ৰিপৰ্টটো পাওঁতে আমাৰ বৰ বেছি দেৰি নহয় চ' ডেট আমাৰ কাৰ্ডিঅলজিষ্ট আৰু কাৰ্ডিয়েক চাৰ্জনে মানুহক ট্ৰিটমেণ্ট কৰিব পাৰিব গতিকে এই ভয় যিটো আছে মানুহৰ ভয় যে মোৰ এনজিঅ' কৰাটো ডাঙৰ কথা নেকি সেইটো এটা সেইটো কাৰণে মই ভাবোঁ যে মানুহে ভয় কৰিব নালাগে অতি সহজতে এইটো ধৰা পৰিব